ওয়েলকাম টু মাই নিউ ভিডিঅ'। আজি আমি লং ব্লগ বনাম জমেটো মাৰি কিমান আৰ্নিং কৰিব পাৰোঁ দিনটো। চ' ফাৰ্ষ্ট অৰ্ডাৰটো পালে আপোনালোকক দেখাই আছোঁ মই। বলক। প্ৰথম অৰ্ডাৰটো লাগিল ৰাভা পাকঘৰত। প্ৰথম অৰ্ডাৰটো 20 টকাত লাগিছে, যিয়ে কি নহওক আৰম্ভণি হ'ল। মই আছোঁ এতিয়া বৰ্তমান ফেট বেলিত আৰু মেইন ডেকাথলনৰ ওচৰত। বলক এতিয়া পিক আপ কৰি লওঁ, পিক আপ কৰি আপোনালোকক দেখাই আছোঁ। কিমান হয়তো বাঢ়িবও পাৰে, চাই লওঁ। প্ৰথম অৰ্ডাৰটো দি দিলো, 20 টকা পালো। এতিয়া চাওঁ ছেকেণ্ড অৰ্ডাৰটো ৱেইট কৰো, ৱেইট কৰি কিনে দেখাই আছো দিয়ক। জাষ্ট ছেকেণ্ড অৰ্ডাৰটো পিক আপ কৰিলো আৰু ভিডিঅ' কৰা নহ'ল, আৰু এইটো ডেলিভাৰ কৰিব যাব লাগিব মই পঢ়া কলেজখনতে। চ' ডেলিভাৰ কৰি লওঁ, লোৱাৰ পিছত আপোনালোকক নেক্সট ক্লিপত লগ পাই আছো দিয়ক। অৰ্ডাৰটো ডেলিভাৰী কমপ্লিট কৰি কেনে চাৰ্টাৰজিত অলপ বহিলো, বহিলে নেক্সট অৰ্ডাৰটো লাগাতো ৰখি আছো। নাগা কিটচেনলৈকে 3 নম্বৰ অৰ্ডাৰ। 3 নম্বৰ অৰ্ডাৰ পিক আপ কৰি ল'লো। 3খন থালি আছে, এইটো দি লওঁ দিয়ক। গীৰ্জানন্দ দিবা যাব লাগিব এইবাৰ। এইটো লাগি গ'ল 4 নম্বৰ অৰ্ডাৰ কেফে মছাবিনত। চ' কেফে মছাবিন অলপ আগত আছে, মই এতিয়া অলপ চেঙা আছে কাৰণে ৰখি লৈছো, ৰেডি হবাকে ৰখি আছো। 9 মিনিট আছে আৰু। অৰ্ডাৰটো পিক আপ কৰি ললো, ৰেডি হৈ যাব লাগিব। জাষ্ট অৰ্ডাৰটো ডেলিভাৰ কৰি দিলো, আৰু নেক্সট অৰ্ডাৰটো কেতিয়া লাগে সেইটো চাওঁ, চাই কেনে লগ পাইছো দিয়ক নেক্সট ক্লিপ। পুৰাপুৰি 1.5 ঘণ্টা বা 2 ঘণ্টাৰ পিছত অৰ্ডাৰ লাগছি চাৰ্টাৰজিত হবা। তাকো আৰু যাব লাগিব বিজয়নগৰত। এতিয়া আছো মই আজাৰাত, বিজয়নগৰ যাব লাগিব। অৰ্ডাৰটো ৰেডি হোৱা নাই বৰ্তমান, অৰ্ডাৰটো ৰেডি হবার 1 মিনিট আছে। ৰেডি হলে পিক আপ কৰো, পিক আপ কৰি বিজয়নগৰ যাই আছো গাইছ। অৰ্ডাৰটো পিক আপ কৰিলো, কৰি কেনে এইবাৰ ডাইৰেক্ট গৈ আছো লোকেশ্যনত। লোকেশ্যনত যাই ডেলিভাৰী কৰি কেনে লগ পাইছো আপোনাক। বলক। বিজয়নগৰৰ ডেলিভাৰীটো দি দিলো, দিয়াৰ পিছত আৰু এটা লাগছে এই বিজয়নগৰতে ওচৰতে আমানত যাই লওঁ, পিক আপ কৰো। এতিয়া পিক আপ কৰি কেনে দেখাই আছো আপোনাক। বিজয়নগৰৰ পৰা অনা অৰ্ডাৰটো দি দিলো পাৰ্লিত। এতিয়া পুৰা আন্ধাৰ হৈ আছে, যিহেতু 10টা বাজিব মাত্ৰ 9 মিনিট মানহে সময় আছে। 9 মিনিট সময় আছে, যিহেতু 10টা বজাত মই অফলাইন হম। আৰু 9 মিনিট যি অৰ্ডাৰ লাগে চাওঁ, অৰ্ডাৰ লাগিলে দেখাই আছো, আৰু নালাগিলেতো দেখামেই কিমান টকা মাৰিলো আজি দিনটোত। 12টাৰ পৰা ৰাতি 10টালৈকে। বলক অৰ্ডাৰ লাগে নে চাওঁ। জাষ্ট মিৰ্জা পাওঁ অৱস্থা হৈছিলো, মিৰ্জা পাৱাই নাই। তাৰপিছত অৰ্ডাৰ লাগিল আমান ৰেষ্টুৰেণ্টৰ পৰা, যিটো তাৰ প্ৰথমতে অৰ্ডাৰটো আনিছিলো তাতে লাগিল। এতিয়া ক'ত বা খেদাই 121 টকা দেখাইছে। খেদাব হয়তো VIP পৰা খেদাব, VIP দেখি নাই, এইটো ৰামপুৰ চাইডত সেইফালে চিমনা খেদাব। বলক চাই লওঁ অৰ্ডাৰটো প্ৰথমতে পিক আপ কৰি লওঁ, পিক আপ কৰি কিনে দেখাই আছো। অৰ্ডাৰটো পিক আপ কৰিলো, পিক আপ কৰি গৈ আছো চিমনা। 11 কিলোমিটাৰ চিমনা পাৰ হৈ কেনে কিন্তু 11 কিলোমিটাৰ দেখাই আছে। চ' অৰ্ডাৰটো ডেলিভাৰ কৰো, কৰি কেনে দেখাই আছো আপোনালোক আজি দিনটোত কিমানখিনি টকা ইনকাম কৰিলো। মোৰ আজিৰ ইনকামটো হ'ল 1152 টকা। 1152 টকা, আৰু ইনচেন্টিভ 100 টকা, টোটেল হ'ল মোৰ 1252 টকা। মোৰ মন দুচকু অসহায়।